হেলো এৰিন, হেলো এৰিনছ। হেলো এৰিন বুলি কওঁতে ইয়াত দুটা শব্দ যোজিত হৈ আছে। হেলো মিন্স হেলোজেন, আৰু এৰিন মানে এৰোমেটিক হাইড্ৰ'কাৰ্বন। হেলো মানে হৈছে হেলোজেন আৰু এৰিন মানে এৰোমেটিক হাইড্ৰ'কাৰ্বন। এতিয়া হেলোজেন মানে হৈছে পৰ্যায়বৃত্ত তালিকাখনৰ 17 নং বৰ্গটো হেলোজেন বৰ্গ, আৰু তাত থকা মৌলবিলাক হৈছে ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন আৰু এষ্টেটাইন। আমাক এই চাৰিটা মৌলহে লাগে। আমাক লাগে এই চাৰিটা মৌল: ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন। আৰু এষ্টেটাইনটো হৈছে ধাতু, লগতে ই এটা তেজস্ক্ৰিয় মৌল। গতিকে আমাৰ আলোচনাত হেলোজেন বুলি কওঁতে হেলোজেনক এক্সেৰে সূচায় ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন। এই চাৰিটাৰ বিষয়ে আমি পাম। আৰু এৰোমেটিক হাইড্ৰ'কাৰ্বন বুলি কওঁতে হাইড্ৰ'কাৰ্বনৰ যিবিলাক যৌগত বেনজিন ৰিং থাকিব সেইবিলাকক কোৱা হৈছে এৰোমেটিক হাইড্ৰ'কাৰ্বন। কিন্তু বেনজিন ৰিং নথকা কিছুমান যৌগকো এৰোমেটিক হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়। কিন্তু আমি ইয়াত হেলো এৰিনত বেনজিন ৰিং থকা যৌগৰ বিষয়ে পাম। গতিকে বেনজিন ৰিং থকা যৌগখিনি ইয়াত হৈছে এৰোমেটিক হাইড্ৰ'কাৰ্বন। চ' এৰোমেটিক হাইড্ৰ'কাৰ্বন বুলি কওঁতে ইয়াত বেনজিন ৰিংটোলৈ মনত পেলালেই হ'ল। বেনজিন ৰিং মানে C6H6। চ' ইয়াক যদি আমি ভাঙি দিওঁ এনেধৰণৰ হ'ব। C 6টা আছে, ডাবল বন্ড C, এইটো হৈছে বেনজিন ৰিংটো। ইয়াত প্ৰত্যেকতে হাইড্ৰজেন কেইটা থাকিব? ইয়াৰ প্ৰত্যেকটো কাৰ্বনৰ লগত হাইড্ৰজেন থাকিব এটাকৈ। চ' 1, 2, 3, 4, 5, 6 6টা কাৰ্বন, 1, 2, 3, 4, 5, 6 6টা হাইড্ৰজেন, 6টা কাৰ্বন, 6টা হাইড্ৰজেন আছে। আৰু এই যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো হৈছে এইটো। আমি এনেধৰণে নিলিখোঁ, আমি বেনজিন ৰিংটো আঁকিম। এতিয়া হেলোজেন মানে আমি বুজি পালোঁ, এৰোমেটিক হাইড্ৰ'কাৰ্বন মানেও বুজি পালোঁ। এৰোমেটিক হাইড্ৰ'কাৰ্বন মানে যিবিলাক হাইড্ৰ'কাৰ্বনৰ যৌগত বেনজিন ৰিং থাকিব, সেইবিলাক হৈছে এৰোমেটিক হাইড্ৰ'কাৰ্বন। এতিয়া হেলো এৰিন বুলি কওঁতে এই বেনজিন যিটো ৰিং আছে তাৰ পৰা যদি আমি এটা হাইড্ৰজেন আঁতৰাই দিওঁ, তেতিয়া ইয়াত এটা জেগা খালী হ'ব। চ' তাত আমি কি প্ৰতিষ্ঠা কৰিব পাৰোঁ? ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন বা আয়ডিন। আমি ধৰি ল'লোঁ ক্ল'ৰিন এটা প্ৰতিষ্ঠা কৰিলোঁ। তেতিয়া আমি ইয়াক এনেধৰণে লিখিম: ক্ল'ৰিন। হাইড্ৰজেন এটা আঁতৰি গ'ল আৰু হাইড্ৰজেনটো আঁতৰি যোৱা জেগাত ক্ল'ৰিন এটা প্ৰতিষ্ঠা হ'ল। তাৰমানে আমি এনেকৈও ক'ব পাৰোঁ, হাইড্ৰজেনটো ক্ল'ৰিন পৰমাণুটোৱে অপসাৰিত কৰালে। এই হাইড্ৰজেনটোক এই ক্ল'ৰিন পৰমাণুটোৱে
অপসাৰিত কৰালে। চ' এইটো হ'লগৈ হেলো এৰিন। চ' ইয়াত হেলোজেন হিচাপে ক্লৰিন আছে, চ' আমি ক'ম ক্ল'ৰো বেঞ্জিন। চ' হেলো এৰিনৰ IUPAC নেমটো হৈছে নামটো হৈছে হেলো এৰিন। এইটো হৈছে তাৰ IUPAC নাম। হেলো মানে ক্ল'ৰো, ব্ৰমো, আয়ডো। আৰু এৰিন বুলি কওঁতে ইয়াত বেঞ্জিনৰ কথাই আহিব, যিহেতু বেঞ্জিন ৰিংটো থাকিবই। গতিকে ক্ল'ৰো বেঞ্জিন, ব্ৰমো বেঞ্জিন, আয়ডো বেঞ্জিন এনেধৰণৰ হ'ব নামবিলাক। আৰু কেতিয়াবা আমি পজিশ্যনটোৰ কথা উল্লেখ কৰিব লাগিব, যে হেলোজেন পৰমাণুটো কেই নম্বৰত আছে, সেইটো কথা আমি উল্লেখ কৰিব লাগিব। আৰু জেনেৰেল যিটো ফৰ্মুলা, সেইটো আমি এনেকৈ লিখিব পাৰোঁ, AR মানে এৰিন, ARX। AR মানে হৈছে এৰিন, আৰু X মানে হেলোজেনটো বুজাইছে। এতিয়া এক্সাম্পল দুটামান চোৱা যাওক। ইয়াৰ IUPAC নামটো হ'ব ব্ৰমো, যিটো ব্ৰমিন আছে, চ' ব্ৰমো বেঞ্জিন। চ' ইয়াৰ IUPAC নামটো কি হ'ব এতিয়া? ইয়াত যিহেতু দুটা মূলক আছে, চ' এনেকুৱা ক্ষেত্ৰত আমি পজিশ্যনটোৰ কথা উল্লেখ কৰিব লাগিব। এইটো 1 নম্বৰতে আছে 1 ক্ল'ৰো। ইয়াৰ পৰা আমি গণনা কৰিম 1 ক্ল'ৰো। 1 2, 2 নম্বৰত কি আছে? মিথাইল। 1 ক্ল'ৰো 2 মিথাইল। 1 ক্ল'ৰো 2 মিথাইল বেঞ্জিন। এইটো হৈছে ইয়াৰ IUPAC নামটো। এইখিনিতে আৰু এটা কথা কৈ থওঁ, যিহেতু বেঞ্জিন ৰিঙৰ কথা আহিছে, গতিকে আমি এটা কথা জানিবই লাগিব, অৰ্থ, মেটা, পেৰা, এই তিনিটা শব্দ আমি জানিব লাগিব। অৰ্থ মানে ইয়াত 1,2 বা 1,6ও সূচায়, আৰু মেটা বুলি কওঁতে মেটা পজিশ্যনটো হৈছে 1,3, আৰু পেৰা পজিশ্যনটো হৈছে 1,4। 1,4। অৰ্থ পজিশ্যনটো হৈছে 1,2, মেটা পজিশ্যন 1,3, পেৰা পজিশ্যন হৈছে 1,4। এতিয়া উদাহৰণস্বৰূপে ইয়াত দুটা মূলক আছে, এটা 1 নম্বৰতে আছে, এটা 2 নম্বৰত আছে। চ' এইটো হ'ল অৰ্থ বেঞ্জিন। যদি 1 আৰু 3 হয়, তাৰমানে ক্ল'ৰিনটো ধৰি লওক ইয়াত আছে, এই মিথাইলটো যদি ইয়াত থাকিলেহেঁতেন, তেতিয়া 1 2 3 হ'লহেঁতেন। তেতিয়া আমি ক'ম মেটা বেঞ্জিন। আকৌ যদি ক্ল'ৰিনটো ইয়াত আছে, এই মিথাইলটো যদি ইয়াত থাকিলেহেঁতেন, 1 2 3 4, যদি ইয়াত থাকিলেহেঁতেন, তেতিয়া আমি ক'লোহেঁতেন পেৰা বেঞ্জিন। চ' অৰ্থ, মেটা, পেৰা মানে দুটা যেতিয়া মূলক থাকিব, তাৰ পজিশ্যনটো চাই পেলাই আমি ক'ব পাৰিম যে এইটো অৰ্থ বেঞ্জিন হ'বনে, মেটা বেঞ্জিন হ'বনে, পেৰা বেঞ্জিন হ'ব। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, হেলো এৰিন বুলি কওঁতে, যিহেতু উদাহৰণস্বৰূপে এইটো দেখুৱাই দিয়া হৈছিলে, বেঞ্জিন ৰিংটোৰ লগত ডাইৰেক্টলি হেলোজেনটো কানেক্ট হৈ থাকে। বেঞ্জিন ৰিংটোৰ লগত, বেঞ্জিন যিটো চক্ৰ আছে, তাৰ লগত হেলোজেন পৰমাণুটো
পোনপটীয়াকৈ সংযুক্ত হৈ থাকিব। হেলো এৰিন AR-X বেনজিন যিটো ৰিং এই ৰিংটোৰ লগত এক্সটো ডাইৰেক্টলি কানেক্ট হৈ থাকিব। এইটোক কোৱা হয় হেলো এৰিন বুলি। যদি বেনজিন ৰিংটোৰ লগত এই হেলোজেন পৰমাণুটো এনেধৰণে লগ হৈ থাকে CH2X, তেতিয়াহ'লে এইটো হেলো এৰিন নহয়। ডাইৰেক্টলি বেনজিন ৰিংটোৰ লগত সংযুক্ত হৈ থাকিব লাগিব। এইটো হেলো এৰিনত নপৰে, কাৰণ ইয়াত হেলো এৰিনৰ যিটো বেনজিন ৰিং তাৰ লগত এটা কাৰ্বন জড়িত হৈ আছে। সেই কাৰ্বনটোৰ লগতহে এক্সটো মানে হেলোজেনটো সংযুক্ত হৈ আছে। ডাইৰেক্টলি বেনজিন ৰিংটোৰ লগত এক্সটো সংযুক্ত হৈ থকা নাই, সেইকাৰণে এইটো হেলো এৰিন নহয়। চ' এই ডিফাৰেঞ্চ দুটা মনত ৰাখিবা। হেলো এৰিন বুলি কওঁতে বেনজিন ৰিং তাৰ লগত হেলোজেনটো ডাইৰেক্টলি কানেক্ট হৈ থাকিব। হেলো এৰিনৰ প্ৰস্তুত প্ৰণালী, প্ৰিপেৰেশ্যন অফ হেলো এৰিনছ। চ' হেলো এৰিন কেনেকৈ প্ৰস্তুত কৰা হয়? কেইবাটাও বিক্ৰিয়া আছে, সেই বিক্ৰিয়াকেইটাৰ কথা এতিয়া আমি আলোচনা কৰিম। মূলতঃ দুটা বিক্ৰিয়া দিয়া আছে কিতাপত। হেলোজেনৰ পোনপটীয়া সংযোজনৰ দ্বাৰা তাৰমানে আমি বেনজিন ৰিঙত পোনপটীয়াকৈ হেলোজেন সংযোজন কৰিব পাৰোঁ। এতিয়া কেনেকৈ কৰিব পাৰোঁ? বিক্ৰিয়াটো ঘটাবলৈ আমাক বিকাৰক লাগিব। বেনজিনৰ সৈতে যদি আমি Cl2 যোগ দিওঁ in presence of FeCl3, এইটো এচিড হয়। যদি আমি ক্লৰিনটো যোগ দিওঁ FeCl3ৰ উপস্থিতিত, তেতিয়া বেনজিন ৰিঙত কি হ'ব? ক্লৰিনটো প্ৰতিষ্ঠা হ'ব। এইটো হ'লগে ক্ল'ৰ'বেনজিন। আকৌ যদি আমাক ব্ৰম'বেনজিন লাগে, তেতিয়া আমি কি কৰিম? বেনজিনৰ লগত Br2 যোগ দিছোঁ in presence of FeBr3, তেতিয়া উৎপন্ন হ'ব ব্ৰম'বেনজিন। এইবিলাকক কোৱা হয় লিভিছ এচিড। বেনজিনৰ সৈতে Cl2 FeCl3ৰ উপস্থিতিত, এইটো ব্ৰেকেটত লিখা হৈছে FeCl3টো, তাৰমানে FeCl3ৰ উপস্থিতিত বুজাইছে। অথবা
Br2 within bracket FeBr3 বিক্ৰিয়া ঘটিলে ক্ৰমে ক্লোৰোবেনজিন আৰু ব্ৰমোবেনজিন প্ৰস্তুত হয়। এই বিক্ৰিয়া দুটা লিখি থলেই হ'ল। কেতিয়াবা FeCl3 ঠাইত আমি কি দিব পাৰোঁ AlCl3। চ' এইটো আছিল হেলোজেনৰ পোনপটীয়া সংযোজনৰ দ্বাৰা হেলো এৰিনৰ প্ৰস্তুত প্ৰণালী। 2 নম্বৰতে আহিলে চেণ্ড মেয়াৰৰ বিক্ৰিয়া। চেণ্ড মেয়াৰৰ বিক্ৰিয়া ইয়াত কোৱা হৈছে প্ৰাইমাৰী এৰোমেটিক এমাইন। প্ৰাইমাৰী এৰোমেটিক এমাইন এইটো হৈছে প্ৰাইমাৰী এৰোমেটিক এমাইন। NH3টোক কি বুলি কোৱা হয় এমনিয়া। NH3 মানে হৈছে এমনিয়া। ইয়াৰ পৰা এটা হাইড্ৰজেন আঁতৰি গ'লে কি বুলি কওঁ আমি এমাইন। চ' প্ৰাইমাৰী এৰোমেটিক মানে এই বেনজিন ৰিংটো আছে যিহেতু আৰু এমাইন বুলি কওঁতে NH2। চ' প্ৰাইমাৰী এৰোমেটিক এমাইনক NaNO2 প্লাছ HCl এই মিশ্ৰটোৰ লগত প্ৰাইমাৰী এৰোমেটিক এমাইনক NaNO2 প্লাছ HCl এই মিশ্ৰটোৰ লগত নিম্ন উষ্ণতাত বিক্ৰিয়া ঘটালে, নিম্ন উষ্ণতা মানে 273 পৰা 278 কেলভিন, ইয়াৰ ভিতৰত নিম্ন উষ্ণতাত বিক্ৰিয়া ঘটালে বেনজিন ডাইজনিয়াম ক্লোৰাইড উৎপন্ন হয়। বেনজিন ডাইজনিয়াম ক্লোৰাইড উৎপন্ন হয়। এইটো হৈছে বেনজিন ডাইজনিয়াম ক্লোৰাইড। ইয়াত N2 আংশিকভাৱে পজিটিভ, ক্লোৰিনটো আংশিকভাৱে নিগেটিভ। এইটোৰ নামটো হৈছে বেনজিন ডাইজনিয়াম। বেনজিন ডাইজনিয়াম ক্লোৰাইড। এই বেনজিন ডাইজনিয়াম ক্লোৰাইডৰ লগত যেতিয়া আমি কিউপ্ৰাছ ক্লোৰাইড যোগ দি দিম, কিউপ্ৰাছ ক্লোৰাইডৰ লগত যেতিয়া বেনজিন ডাইজনিয়াম ক্লোৰাইডৰ বিক্ৰিয়া ঘটাম, তেতিয়া ক্লোৰোবেনজিন উৎপন্ন হ'ব। তেতিয়া ক্লোৰোবেনজিন উৎপন্ন হ'ব। আকৌ যদি আমি এনেকুৱা কৰোঁ, প্ৰাইমাৰী এৰোমেটিক এমাইনৰ লগত NaNO2 প্লাছ HClৰ মিশ্ৰ নিম্ন উষ্ণতাত বিক্ৰিয়া ঘটাইছোঁ, তাৰ ফলত উৎপন্ন হ'ব বেনজিন ডাইজনিয়াম ক্লোৰাইড। তাক যদি আমি এইবাৰ কিউপ্ৰাছ ব্ৰমাইডৰ লগত বিক্ৰিয়া ঘটাওঁ, তেতিয়া উৎপন্ন হ'ব ব্ৰমোবেনজিন। আকৌ যদি আমি আয়ডোবেনজিন প্ৰস্তুত কৰিব বিচাৰোঁ, তেতিয়া আমি কি কৰিব লাগিব, প্ৰাইমাৰী এৰোমেটিক এমাইন যিটো, তাক পুনৰ NaNO2 প্লাছ HClৰ লগত বিক্ৰিয়া ঘটাব লাগিব নিম্ন উষ্ণতাত। তেতিয়া বেনজিন ডাইজনিয়াম ক্লোৰাইড প্ৰস্তুত হ'ব।
এইটোক বেঞ্জিন ডাইজনিয়াম লৱণ বুলিও কোৱা হয়। তাৰ লগত যদি আমি পটেছিয়াম আয়ডাইডৰ বিক্ৰিয়া ঘটাওঁ, তেতিয়া আয়ডোবেঞ্জিন উৎপন্ন হ'ব। এতিয়া প্ৰাইমাৰী এৰমেটিক এমাইনৰ পৰা আমি কি কৰিছোঁ, বেঞ্জিন ডাইজনিয়াম ক্লৰাইডটো প্ৰস্তুত কৰিছোঁ। তাৰ লগতহে আমি কিউপ্ৰাছ ক্লৰাইড, কিউপ্ৰাছ ব্ৰমাইড বা পটাছিয়াম আয়ডাইড যোগ দি পেলাই হেলো এৰিনবিলাক প্ৰস্তুত কৰিছোঁ। ডাইৰেক্টলি আমি বেঞ্জিন ডাইজনিয়াম ক্লৰাইডৰ পৰা এইটো পাব নোৱাৰোঁ নেকি? ডেফিনেটলি পাৰি, কিন্তু বেঞ্জিন ডাইজনিয়াম ক্লৰাইড বা বেঞ্জিন ডাইজনিয়াম লৱণটো ডাইৰেক্টলি পোৱা নাযায়। তাক আমি প্ৰস্তুত কৰিব লাগিব প্ৰাইমাৰী এৰমেটিক এমাইনৰ পৰা। গতিকে প্ৰাইমাৰী এৰমেটিক এমাইনৰ পৰা আমি বেঞ্জিন ডাইজনিয়াম ক্লৰাইডটো প্ৰস্তুত কৰিব লাগিব, আৰু তাৰ লগত আমি ক্ৰমে কিউপ্ৰাছ ক্লৰাইড, কিউপ্ৰাছ ব্ৰমাইড, পটাছিয়াম আয়ডাইড যোগ দিলে বা বিক্ৰিয়া ঘটালে ক্ৰমে ক্ল'ৰবেঞ্জিন, ব্ৰমবেঞ্জিন আৰু আয়ডোবেঞ্জিন প্ৰস্তুত হ'ব। চ' হেলো এৰিনৰ প্ৰস্তুত প্ৰণালী এই দুটাই আছিলে। ইয়াৰ পাছত আহিলে হেলো এৰিনৰ ভৌতিক ধৰ্ম। হেলো এৰিনৰ ভৌতিক ধৰ্ম, উতলাংক, বইলিং পইণ্ট, তাৰ কাৰণে এটা ক্ৰম আছে। ক্ৰমটো হৈছে ARI। তাৰমানে আয়ডিন থকা বেঞ্জিন ৰিংটোৰ উতলাংক বেছি হ'ব। AR, BR, তাৰপিছত আহিলে ArCl। ক্লৰিন থকা বেঞ্জিনটোতকৈ ব্ৰমিন থকা বেঞ্জিনটোৰ উতলাংক বেছি। ব্ৰমিন থকা বেঞ্জিনটোতকৈ আয়ডিন থকা বেঞ্জিনটোৰ উতলাংক বেছি হয়। আটাইতকৈ বেছি হ'ব যিটো বেঞ্জিন ৰিঙত আয়ডিন থাকিব তাৰ আটাইতকৈ বেছি। তাৰপিছত আহিলে দ্ৰৱণীয়তা। হেলো এৰিনবিলাক পানীত অদ্ৰৱণীয়। পানীত অদ্ৰৱণীয় হোৱাৰ মূল কাৰণটো হৈছে পানীৰ যি H2O, পানীৰ অণুৰ লগত হেলো এৰিনে হাইড্ৰজেন বান্ধনি গঠন কৰিব নোৱাৰে, যাৰ কাৰণে হেলো এৰিনবিলাক পানীত অদ্ৰৱণীয়। চ' হেলো এৰিনবিলাক পানীত অদ্ৰৱণীয়। লগতে আৰু এটা কথা মনত ৰাখিবা, গলনাংক। হেলো এৰিনৰ গলনাংক পেৰা সমযোগীৰ গলনাংক অৰ্থ আৰু মেটা সমযোগীৰ তুলনাত বেছি। এই কথাটো মনত ৰাখিলেই হ'ল। পেৰা সমযোগীৰ গলনাংক অৰ্থ আৰু মেটা সমযোগীৰ তুলনাত বেছি। এতিয়া আমি আলোচনা কৰিম হেলো এৰিনৰ ৰাসায়নিক ধৰ্ম, তাৰমানে কিছুমান ৰাসায়নিক বিক্ৰিয়া। হেলো এৰিনৰ ৰাসায়নিক বিক্ৰিয়া। এতিয়া হেলো এলকেনৰ ক্ষেত্ৰত আমি পাইছিলোঁ যে হেলো এলকেনে নিউক্লিঅ'ফিলিঅ' প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়, কিন্তু হেলো এৰিনে নিউক্লিঅ'ফিলিঅ' প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি কম সক্ৰিয়তা দেখুৱায়। এইটো এটা ডিফাৰেঞ্চ হেলো এলকেন আৰু হেলো এৰিনৰ মাজত। এইটো এটা পাৰ্থক্য যে হেলো এৰিনে নিউক্লিঅ'ফিলিঅ' প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি কম সক্ৰিয়তা দেখুৱায়। কি কাৰণে কম সক্ৰিয়তা দেখুৱায়? কেইটামান কাৰণ ইয়াত উল্লেখ কৰিছে। সংস্পন্দন প্ৰভাৱৰ কাৰণে হেলো এৰিনে নিউক্লিঅ'ফিলিঅ' প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি কম সক্ৰিয়তা দেখুৱায়। এতিয়া সংস্পন্দন প্ৰভাৱত কি হয়, যি কাৰ্বন হেলোজেন বান্ধনি আছে
ইয়াত হেল'জেনৰ ঠাইত ক্ল'ৰিন আছে। কাৰ্বন ক্ল'ৰিন যিডাল বান্ধনি, সেই বান্ধনিডাল ইয়াতো একবান্ধনি আমি দেখা পাইছোঁ। মানে সংস্পন্দনৰ কাৰণে সেই একবান্ধনিডালে দ্বিবান্ধনিৰ ধৰ্ম লাভ কৰে। ইয়াত যি কাৰ্বন ক্ল'ৰিন বান্ধনি আছে, সেই বান্ধনিডাল সংস্পন্দনৰ কাৰণে আংশিকভাৱে দ্বিবান্ধনি স্বৰূপ হৈ পৰে। এতিয়া দ্বিবান্ধনি যেতিয়া হৈ যাব, তেতিয়া দ্বিবান্ধনিৰ জোৰটো বেছি থাকে। একবান্ধনি এডাল ভাঙিবলৈ সহজ, দ্বিবান্ধনি ভাঙিবলৈ বেছি টান। একবান্ধনি মানে কি? ধৰি লোৱা এডাল ৰছীয়ে বান্ধ খাই ৰাখিছে দুইটাকে, ইয়াত দুডাল ৰছী আছে, জোৰটো বেছি। দ্বিবান্ধনিৰ ভংগনটো জটিল হয়, দ্বিবান্ধনি সহজে নেভাগে। কিছুমান কণ্ডিশ্যন আমি এপ্লাই কৰিব লাগিব, তেতিয়া ভাগিব, কিন্তু খুব সহজে ই ভাগি নাযায়। আৰু ভাগি নগ'লে আমি কেনেকৈ ক্ল'ৰিনটো আঁতৰাই পেলাই বেলেগ মূলক এটা ইয়াত প্ৰতিষ্ঠা কৰিম? মানে নিউক্লিঅ'ফাইল এটা আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম ক্ল'ৰিনটো আঁতৰাই পেলাই? একবান্ধনি হোৱা হ'লেতো একো প্ৰব্লেমেই নাছিলে। এটা সংস্পন্দনৰ কাৰণে কি হৈ পৰে? কাৰ্বন ক্ল'ৰিন বান্ধনিডাল দ্বিবান্ধনি হৈ যায়, যাৰ কাৰণে এই বান্ধনিডাল ভংগনটো জটিল হৈ পৰে। ফলস্বৰূপে ক্ল'ৰিনটো আঁতৰাই আমি ইয়াত নিউক্লিঅ'ফাইল এটা প্ৰতিষ্ঠা কৰাটো টান হৈ পৰে। আৰু কিছুমান কাৰণ ইয়াত কৈছে, কাৰ্বন হেল'জেন বান্ধনিডালত কাৰ্বনটো হৈছে sp2 সংকৰিত। গতিকে এনেকুৱাবিলাক কাৰণ কোৱা হৈছে। এই কাৰণবিলাকৰ কাৰণেই হেল' এৰিনে নিউক্লিঅ'ফিল প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি কমকৈ সঁহাৰি দেখুৱায়, কম সক্ৰিয়তা দেখুৱায়। তথাপিও আমি কিছুমান কণ্ডিশ্যনত নিউক্লিঅ'ফাইল হেল' এৰিনত প্ৰতিষ্ঠা কৰিব পাৰোঁ। এতিয়া 1 নম্বৰতে আহিলে OH মূলকৰ দ্বাৰা প্ৰতিস্থাপন বা OH মূলকৰ প্ৰতিস্থাপন। এতিয়া OHটো কি হয়? OHটো হৈছে নিউক্লিঅ'ফাইল। অলপ আগতে কোৱা হ'ল যে নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি হেল' এৰিনে কম সক্ৰিয়তা দেখুৱায়, কিন্তু কিছুমান আমি চৰ্ত যদি প্ৰয়োগ কৰোঁ, তেতিয়া নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব। এইটো হৈছে হেল'ৰিন, এইটো হৈছে ক্ল'ৰ'বেনজিন। এই ক্ল'ৰ'বেনজিনটোৰ লগত জলীয় NaOH, জলীয় NaOH 623 কেলভিন উষ্ণতা আৰু 300 বায়ুমণ্ডলীয় চাপত আমি বিক্ৰিয়াটো সংঘটিত হ'বলৈ দিছোঁ। তেতিয়া কি হ'ব? এই ক্ল'ৰিনটো আঁতৰি তাৰ ঠাইত এটা OH মূলক প্ৰতিষ্ঠা হ'ব। এইটো নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। কিন্তু এই নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াটো সংঘটিত কৰিবলৈ যাওঁতে আমি কিছুমান কণ্ডিশ্যন দিবলগীয়া হ'ল। ডাইৰেক্টলি NaOH যোগ দিলে OHটো ইয়াত নোসোমায়। টেম্পাৰেচাৰ বঢ়াবলগীয়া হৈছে, প্ৰেছাৰ বঢ়াই দিছোঁ, তেতিয়াহে OHটো ইয়াত প্ৰতিষ্ঠা হৈছে। কিন্তু হেল' এলকেনৰ ক্ষেত্ৰত ডাইৰেক্টলি NaOH দি দিয়াৰ লগে লগে OHটো সোমাই যায়, হেল'জেন আঁতৰি যায়, OH সোমাই যায়। কিন্তু হেল' এৰিনৰ ক্ষেত্ৰত NaOH আমি যোগ দিছোঁ, কিন্তু লগতে টেম্পাৰেচাৰ আৰু প্ৰেছাৰটো বঢ়াই দিছোঁ। তেতিয়াহে ক্ল'ৰিনটো আঁতৰি গৈ OHটো বেনজিন ৰিংটোত প্ৰতিষ্ঠা হৈছে। আৰু এইটোক আমি ক'ম ফিনল বুলি। ফিনল, এইটোক কোৱা হয় ফিনল। ক্ল'ৰ'বেনজিনৰ পৰা আমি প্ৰস্তুত কৰিলোঁ ফিনল। ইয়াত ক্ল'ৰিন এটা আছে। ইয়াত এতিয়া নাইট্ৰমূলকটো ক'ত থাকিব লাগিব? অৰ্থ বা পেৰা স্থানত থাকিব লাগিব। এতিয়া ইয়াত ক'ত আছে? পেৰা স্থানত। এইটো 1 নম্বৰতে আছে, 1 2 3 4। তাৰমানে 1,4 হৈ থকা নাই জানো?
এইটো 1 নম্বৰত আছে, এইটো 4 নম্বৰত আছে, গতিকে পেৰা স্থানত আছে নাইট্ৰমূলকটো। অৰ্থ বা পেৰা স্থানত যদি নাইট্ৰমূলক থাকে হেলো এৰিনৰ ক্ষেত্ৰত, তেতিয়া আমি কি কৰিব পাৰোঁ, ক্লৰিনটো আঁতৰাই OH প্ৰতিষ্ঠা কৰিব পাৰোঁ। NaOH দিলোঁ। ইয়াত আমি টেম্পাৰেচাৰটো বেছি দিব নালাগে, 443 কেলভিন। 2 নম্বৰতে H+ মানে প্ৰটন। চ' ইয়াত ক্লৰিনটো আঁতৰি OH সোমাব, NO2 হিচাপে থাকিব। আকৌ এইটো মন কৰা, ইয়াত দুটা নাইট্ৰমূলক আছে বেঞ্জিন ৰিংটোত। আমি টেম্পাৰেচাৰটো আৰু কমাই দিলোঁ, 368 কেলভিন, আৰু এই ক্লৰিনটো আঁতৰি OH প্ৰতিষ্ঠা হ'ল। তাৰ পাছৰটোত কি হৈছে, 3টা নাইট্ৰমূলক আছে, গতিকে ইয়াত টেম্পাৰেচাৰ গতিকে ইয়াত জাষ্ট আমি গৰম কৰিছোঁ, হিট দিছোঁ কিছু পৰিমাণে, এই ক্লৰিন আঁতৰি OH প্ৰতিষ্ঠা হৈ গ'ল। ইয়াত NaOH দিয়াৰ প্ৰয়োজন নাই, আমি পানী দিছোঁ আৰু গৰম কৰিছোঁ, ক্লৰিন আঁতৰি OH মূলকটো প্ৰতিষ্ঠা হৈছে। চ' ইয়াত কি হৈছে, নাইট্ৰমূলক 3টা আছে। ইয়াত কৈছে ওপৰত, অৰ্থ বা পেৰা স্থানত নাইট্ৰমূলকৰ উপস্থিতিয়ে হেলোইনৰ সক্ৰিয়তা বঢ়াই দিয়ে। নিউক্লিঅ'ফিলেও প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি সক্ৰিয়তাটো বঢ়াই দিয়ে, কাৰণ নাইট্ৰমূলকটো হৈছে ইলেক্ট্ৰন আকৰ্ষীমূলক। গতিকে নাইট্ৰমূলকটো হৈছে ইলেক্ট্ৰন আকৰ্ষীমূলক। গতিকে নাইট্ৰমূলকে কি কৰিব, এই ক্লৰিনত যে ইলেক্ট্ৰনবিলাক আছে সেইবিলাকক আকৰ্ষণ কৰিব। তাৰ ফলত কি হ'ব, এই অংশটো অলপ হ'লেও ধনাত্মক গুণপ্ৰাপ্ত হ'ব। আৰু নিউক্লিঅ'ফাইলে কি বিচাৰে, নিউক্লিঅ'ফাইলে ধনাত্মক আধানৰ প্ৰতি আকৰ্ষিত হয়। নিউক্লিঅ'ফাইল মানে কি, নিউক্লিয়াছ প্ৰেমী বিকাৰক, মানে নিউক্লিয়াছৰ প্ৰতি আকৰ্ষিত হয়। নিউক্লিয়াছ মানে কি, ধনাত্মক, তেনেকৈ বুজিবলৈ চাবা। এতিয়া এই নাইট্ৰমূলকবিলাক ইয়াত যে 3টা আছে, এই 3টা নাইট্ৰমূলকে এই ইলেক্ট্ৰনবিলাক, ক্লৰিনত থকা ইলেক্ট্ৰনবিলাক টানিব নিজৰ ফালে। ফলত ইয়াত ইলেক্ট্ৰনৰ মানে ঋণাত্মক গুণটো কমি যাব, কমি যোৱাৰ ফলত খুব সহজে OH মূলকটো প্ৰতিষ্ঠা হ'ব। কাৰণ OH মূলকে কি ভাল পায়, নিউক্লিয়াছ ভাল পায়, মানে ধনাত্মক আধানক ভাল পায়, ধনাত্মক আধানৰ দ্বাৰা আকৰ্ষিত হয় OH মূলক। সেইকাৰণেই ক্লৰিনটো আঁতৰি যাব আৰু OHটো সোমাই যাব। এই 3টা যদি ভালকৈ লক্ষ্য কৰা দেখিবা, প্ৰথমটোত নাইট্ৰমূলক এটা আছিলে, চ' আমি টেম্পাৰেচাৰ দিবলগীয়া আছিলে 443। দ্বিতীয়টোত নাইট্ৰমূলক 2টা আছিলে, টেম্পাৰেচাৰটো আমি কমাই দিলোঁ। তৃতীয়টোত 3টা নাইট্ৰমূলক হ'ল, গতিকে আমি হিট দিছোঁ, H2O যোগ কৰিছোঁ, OH মূলক প্ৰতিষ্ঠা হৈ গৈছে, ক্লৰিনটো আঁতৰি গৈছে। 2 নম্বৰতে আছে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। ইলেক্ট্ৰফাইল মানে হৈছে ইলেক্ট্ৰন প্ৰেমী বিকাৰক, মানে যিবিলাকে ঋণাত্মক আধানৰ দ্বাৰা আকৰ্ষিত হয়, সেইবিলাকক কোৱা হৈছে ইলেক্ট্ৰফাইল। চ' ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াবিলাক এনেধৰণৰ। ক্ল'ৰ'বেনজিন, তাৰ লগত আমি Cl2 যোগ দিছোঁ, FeCl3ৰ উপস্থিতিত। চ' তেতিয়া ইয়াত আৰু এটা ক্লৰিন সোমাব, এটাতো আছেই Cl। এতিয়া যিটো ক্লৰিন সোমাব, সেই ক্লৰিনটো কোনটো অৱস্থানত সোমাব, ক্লৰিনটো সেইটো অৱস্থানত সোমাব যিটো অৱস্থানত ইলেক্ট্ৰনৰ ঘনত্ব বেছি। এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা, হেলো এৰিনৰ ক্ষেত্ৰত অৰ্থ আৰু পেৰা স্থানত ইলেক্ট্ৰন ঘনত্ব বেছি। অৰ্থ মানে 1,2, পেৰা মানে 1,4। এই দুটা স্থানত সোমাব, অৰ্থ আৰু পেৰা স্থানত সোমাব। চ' এটা ক্লৰিন মই ইয়াত দিলোঁ, এইটো কি স্থান, পেৰা স্থান। ইয়াৰ পৰা
গণনা কৰিবা 1 2 3 4 এটা 1ত আছে এটা 4ত আছে চ' এইটো হৈছে পেৰাস্থান আৰু ক'ত সোমাব অৰ্থ অৰ্থ বুলি ক'লে 1 2 এইটো 1ত আছে এইটো 2 চ' এইটো হৈছে 1 4 চ' ইয়াৰ নামটো হ'ব 1 4 ডাইক্ল'ৰ' বেঞ্জিন আৰু এইটো হ'ব 1 2 ডাইক্ল'ৰ' বেঞ্জিন এইটো কোৱা হয় হেল'জেনেশ্যন এই বিক্ৰিয়াটোক কোৱা হয় হেল'জেনেশ্যন যিহেতু হেল'জেন কি হৈছে প্ৰতিষ্ঠা হৈছে ক্লৰিন সোমাইছে এতিয়া চাওঁ আমি নাইট্ৰেশ্যন মানে NO2 সোমাব ক্ল'ৰ'বেঞ্জিন তাৰ লগত আমি HNO3 যোগ দিছোঁ গ্ৰাহ H2SO4ৰ উপস্থিতিত চ' ইয়াতো একেধৰণেই হ'ব অৰ্থ আৰু পেৰাস্থানত সোমাব সেইটো মনত ৰাখিবা Cl2 ক'ত আছে ইয়াত আছে চ' NO2 সোমাব NO2 ক'ত সোমাব অৰ্থ আৰু পেৰাস্থানত এটা ইয়াত সোমাব পেৰাস্থান আকৌ অৰ্থস্থানত সোমাব চ' ইয়াৰ নামটো হৈছে 1 ক্ল'ৰ' 4 নাইট্ৰ' বেঞ্জিন ইয়াৰ নামটো হৈছে 1 ক্ল'ৰ' 2 নাইট্ৰ' বেঞ্জিন ঠিক আছে নামবিলাক লিখি থবা 1 ক্ল'ৰ' 4 নাইট্ৰ' বেঞ্জিন 1 ক্ল'ৰ' 2 নাইট্ৰ' বেঞ্জিন তাৰপিছত আহিলে ছালফনেশ্যন গ্ৰাহ H2SO4ৰ লগত আমি ক্ল'ৰবেঞ্জিনটো বিক্ৰিয়া ঘটাইছোঁ আৰু অলপ উত্তপ্ত কৰিছোঁ ফলস্বৰূপে কি হ'ব ইয়াতো সেই একে কথা অৰ্থ আৰু পেৰা পজিশ্যনত সোমাব প্ৰথমতে মই পেৰা পজিশ্যনত দিলোঁ SO3H এইটো হৈছে ছালফো SO3H আৰু ইয়াত সোমাব অৰ্থ পজিশ্যনত SO3H চ' নামকেইটা লিখি থবা এইটো হ'ব 4 ক্ল'ৰ' বেঞ্জিন ছালফনিক এচিড 4 ক্ল'ৰ' বেঞ্জিন ছালফনিক এচিড আৰু ইয়াৰ নামটো হ'ল 2 ক্ল'ৰ' বেঞ্জিন ছালফনিক এচিড এতিয়া যিহেতু দুটা প্ৰডাক্ট আমি পাইছোঁ কোনটো মেজৰ কোনটো মাইনৰ মেজৰ প্ৰডাক্টটো হৈছে যিটো পেৰা পজিশ্যনত আছে পেৰা পজিশ্যনত যিটো আমি পাইছোঁ যেনেকৈ ইয়াৰ ক্ষেত্ৰত এইটো হৈছে মেজৰ প্ৰডাক্ট ইয়াৰ ক্ষেত্ৰত এইটো হৈছে মেজৰ প্ৰডাক্ট আৰু ইয়াৰ ক্ষেত্ৰত মই প্ৰথমতে যিটো লিখিছোঁ সেইটোৱে মেজৰ প্ৰডাক্ট পিছৰটো হৈছে মাইনৰ প্ৰডাক্ট তাৰপিছত আহিলে ফ্ৰিডেল ক্ৰাফ্ট বিক্ৰিয়া এইটো ইম্পৰ্টেণ্ট হয় ক্ৰিয়া ফ্ৰিডেল ক্ৰাফ্ট বিক্ৰিয়া ইয়াত কি কৰিম আমি ক্ল'ৰ'বেঞ্জিনৰ লগত
CH3Cl যোগ দিছোঁ লিভিছ এচিডৰ উপস্থিতিত। AlCl3 এইটো হৈছে লিভিছ এচিড। এটা লিভিছ এচিডৰ উপস্থিতিত আমি ক্ল'ৰ'বেঞ্জিনৰ লগত যোগ দিছোঁ CH3Cl। তেতিয়া Cl2 আছে ইয়াত, ইয়াৰ পৰা সোমাব CH3 অংশটো। এতিয়া ক'ত সোমাব? আগৰ নিচিনাই পেৰা আৰু অৰ্থস্থানত। এইটো হৈছে ফ্ৰিডেল-ক্ৰাফ্ট বিক্ৰিয়া। ইয়াৰ নামটো হৈছে 1-ক্ল'ৰ'4-মিথাইল-বেঞ্জিন আৰু ইয়াৰ নামটো হৈছে 1-ক্ল'ৰ'2-মিথাইল-বেঞ্জিন। মেজৰ প্ৰডাক্টটো হ'ব প্ৰথমটো। আৰু এটা এক্সাম্পল, এইখিনি টুকি থকা বহীত কিতাপতো দিয়া আছে। ক্ল'ৰ'বেঞ্জিনৰ লগত আমি যোগ দিছোঁ CH3 in presence of AlCl3। তেতিয়া কি হ'ব? আচলতে কি হয়, এই যে CH3 মানে এলকাইল যিবিলাক মূলক আছে সেইবিলাক ইলেক্ট্ৰফাইল হয়। এলকাইল মূলকবিলাক ইলেক্ট্ৰফাইল হয়। চ' আমি কি কৰিছোঁ? ইলেক্ট্ৰফাইলটো প্ৰতিষ্ঠা কৰিছোঁ এই বিক্ৰিয়াবিলাকত। চ' ক্ল'ৰিনটো ক্ল'ৰিনৰ জেগাতে থাকিব আৰু ইয়াৰ পৰা কি আহিব? এই অংশটো আহিব। প্ৰথমতে মই পেৰা পজিশ্যনত দিছোঁ COCH3 প্লাছ ClCOCH3 বা ইয়াত তোমালোকে যিবিলাক পালা এতিয়া, ইয়াত COCH3, ইয়াত আমি পাইছিলোঁ CH3, এইবিলাক হৈছে ইলেক্ট্ৰফাইল। আমি ইলেক্ট্ৰফাইলটো প্ৰতিষ্ঠা কৰিছোঁ। ইলেক্ট্ৰফাইলটো ক'ত সোমাব? বেঞ্জিন ৰিঙৰ অৰ্থ আৰু পেৰা পজিশ্যনত। সেই কথাটো মনত ৰাখিলেই হ'ল। অৰ্থ আৰু পেৰা পজিশ্যনতহে সোমাব। কিয় সোমাব? কাৰণ অৰ্থ আৰু পেৰা পজিশ্যনত ইলেক্ট্ৰন ঘনত্ব বেছি। ঠিক আছে? হেল' এৰিনৰ ক্ষেত্ৰত অৰ্থ আৰু পেৰা পজিশ্যনত ইলেক্ট্ৰন ঘনত্ব বেছি। চ' ইয়াৰ নামটো হ'ব 4-ক্ল'ৰ'এচিট'ফিনন আৰু ইয়াৰ নামটো হ'ব 2-ক্ল'ৰ'এচিট'ফিনন। 3 নম্বৰতে আহিলে ধাতুৰ সৈতে বিক্ৰিয়া। ইয়াত আমি 3টা বিক্ৰিয়াৰ বিষয়ে পাম। প্ৰথমটো হৈছে উৰ্টজ ফিটিক বিক্ৰিয়া। এই উৰ্টজ ফিটিক বিক্ৰিয়াত কি কৰা হয়? হেল' এৰিন এটাৰ লগত ধাতৱ ছডিয়াম, তাৰমানে ছডিয়াম ধাতু যোগ দিয়া হয়। লগতে এলকাইল হেলাইড এটা, বা আমি কি ক'ব পাৰোঁ? হেল' এলকেন। লগতে এলকাইল হেলাইড এটা বা হেল' এলকেন এটা যোগ দিয়া হয়। এই বিক্ৰিয়াটো সংঘটিত কৰা হয় শুকান ইথাৰৰ দ্ৰৱত। আৰু এলকাইল এৰিন প্ৰস্তুত হয়। তাৰমানে এই এক্সৰ ঠাইত কি সোমাব? এই আৰটো। আৰু বাই প্ৰডাক্ট হিচাপে আমি পাম NaX। চ' এইটো কোৱা হয় এলকাইল এৰিন। এৰাইল হেলাইডে বা হেল' এৰিনে শুকান ইথাৰৰ দ্ৰৱত
ছডিয়াম ধাতু আৰু এলকাইল হেলাইডৰ সৈতে বিক্ৰিয়া কৰি এলকাইল এৰিন প্ৰস্তুত কৰে। ইয়াকে উৰ্জ ভিত্তিক বিক্ৰিয়া বোলা হয়। চ' বিক্ৰিয়াটো ইতিমধ্যে মই দেখুৱালোৱেই। এটা উদাহৰণস্বৰূপে ক্ল'ৰ'বেনজিন ক্ল'ৰ'বেনজিনৰ লগত ধাতৱ ছডিয়াম এটা যোগ দিছোঁ আৰু লগতে ক্ল'ৰ'মিথেন যোগ দিয়া হৈছে। আৰু বিক্ৰিয়াটো সংঘটিত কৰোৱা হৈছে শুকান ইথাৰৰ দ্ৰৱত। ড্ৰাই ইথাৰ। চ' ক্ল'ৰিনৰ ঠাইত সোমাব CH3 প্লাছ NaCl। নেক্সট আমাৰ বিক্ৰিয়াটো হৈছে ফিটিক বিক্ৰিয়া। ফিটিক বিক্ৰিয়া। ফিটিক ৰিয়েকশ্যন। চ' ফিটিক বিক্ৰিয়াৰ লগত উৰ্জ ফিটিক বিক্ৰিয়াৰ কিছু পৰিমাণে মিল আছে। এই ফিটিক বিক্ৰিয়াত আমি হেল' এলকেনটো ব্যৱহাৰ নকৰোঁ। আমি কি কৰিম? দুটা হেল' এৰিন বা এৰাইল হেডাইড ব্যৱহাৰ কৰিম। চ' ফিটিক বিক্ৰিয়াত আমি কি কৰিম? দুটা হেল' এৰিন আমি ব্যৱহাৰ কৰিম। দুটা হেল' এৰিন অণু ব্যৱহাৰ কৰিম। তাৰ লগত দুটা ধাতৱ ছডিয়াম পৰমাণু যোগ দিছোঁ শুকান ইথাৰৰ মাধ্যমত। তেতিয়া প্ৰস্তুত হ'ব ডাইফিনাইল। ডাইফিনাইল। এতিয়া যিহেতু এক্সটো এইফালে অঁকা আছিলে, চ' এক্সৰ ঠাইত কি হ'ব? আৰু এটা বেঞ্জিন ৰিং আহি যাব। এইটো হৈছে ডাইফিনাইল। ডাইফিনাইল। প্লাছ টুৱাইচ NaX। তোমালোকে লিখি থবা ফিটিক বিক্ৰিয়া এৰাইল হেলাইডক বা হেল' এৰিনক শুকান ইথাৰত ছডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে দুটা এৰাইল মূলক সংযোজিত হৈ এটা হাইড্ৰ'কাৰ্বন প্ৰস্তুত হয়। ইয়াকে ফিটিক বিক্ৰিয়া বোলে। চ' এইটো কি হয়? এইটো আচলতে এটা হাইড্ৰ'কাৰ্বনেই হয়, কাৰণ ইয়াততো বেলেগ ক্লৰিন ব্ৰমিন এইবিলাকতো একো নাই। গতিকে এইটো এটা হাইড্ৰ'কাৰ্বন। ইয়াত অকল কাৰ্বন আৰু হাইড্ৰজেনৰ পৰমাণুহে আছে ইয়াত ডাইফিনাইলটোত। তাৰ বাহিৰে বেলেগ একো নাই। সেইকাৰণে ইয়াত কোৱা হৈছে হাইড্ৰ'কাৰ্বন যৌগ প্ৰস্তুত হয় বুলি। নম্বৰতে আছে মেগনেছিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। তাৰ পাছত আহিলে মেগনেছিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। হেল' এলকেন। হেল' এলকেনৰ ক্ষেত্ৰত আমি পাইছিলোঁ RMgX। চ' ইয়াত কি হ'ব? ARMgX। তাৰমানে এটা হেল' এৰিন, এই হেল' এৰিনৰ লগত আমি কি যোগ দিছোঁ? মেগনেছিয়াম ধাতু। শুকান ইথাৰৰ মাধ্যমত। তেতিয়া কি হ'ব?
MgX Xৰ ঠাইত আহিব MgX ইয়াত X আছিলে ইয়াত আমি পামগে MgX আৰু ইয়াক কোৱা হয় এৰাইল মেগনেছিয়াম হেলাইড এৰাইল মেগনেছিয়াম হেলাইড এৰাইল মেগনেছিয়াম হেলাইড উদাহৰণস্বৰূপে ধৰি লোৱা Xৰ ঠাইত Cl আছে মানে ক্ল'ৰ'বেনজিন তাৰ লগত মেগনেছিয়াম ধাতু যোগ দিছা শুকান ইঠাৰ মাধ্যমত তেতিয়া ইয়াত কি পাম আমি MgCl উদাহৰণস্বৰূপে এইটো লিখি থ'ব পাৰা ক্ল'ৰ'বেনজিন তাৰ লগত Mg ধাতু যোগ দিয়া হৈছে শুকান ইঠাৰ মাধ্যমত তেতিয়া কি উৎপন্ন হ'ব এৰিল মেগনেছিয়াম ক্ল'ৰাইড বা এনেকৈও ক'ব পাৰা এৰাইল মেগনেছিয়াম ক্ল'ৰাইড বা ফিনাইল মেগনেছিয়াম ক্ল'ৰাইড বুলি আমি ইয়াক ক'ব পাৰোঁ এৰাইল হেলাইডে বা হেল' এৰিনে শুকান ইথাৰৰ দ্ৰৱত মেগনেছিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি এৰাইল মেগনেছিয়াম হেলাইড প্ৰস্তুত কৰে বা ফিনাইল মেগনেছিয়াম হেলাইড প্ৰস্তুত কৰে এইখিনি আছিলে হেল' এৰিনৰ বিক্ৰিয়া হেল' এৰিনৰ ৰাসায়নিক বিক্ৰিয়া